আজি মই তোমালোকৰ আগত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিষয়ে আলোচনা কৰিম, যিটো আমি ইংলিছত সুপ্ৰিম কোৰ্ট বুলি কওঁ। গতিকে ইয়াৰ বিষয়ে আমি জানিবলৈ আমি সকলোৱে জানো যে আমাৰ চৰকাৰ প্ৰক্ৰিয়াটো বা পদ্ধতিটো কেনেকৈ চলে। যেনেকৈ আমাৰ এজন মানুহৰ শৰীৰত বিভিন্ন অংগ প্ৰত্যংগ আছে, আমাৰ নাক আছে, চকু আছে, কাণ আছে, এইবিলাকে কি কৰে বেলেগ বেলেগ কাৰ্য কৰে, হয়নে নহয়? হাতে লিখা কাম কৰিলে বা ভাত খোৱা কাম কৰিলে, নাকে ধুনীয়া গোন্ধ ল'লে, চকুৱে দেখিলোঁ আমি, এনেকৈ আমাৰ গোটেই কামবিলাক নিয়াৰিকৈ ভাগ কৰি দিয়া হৈছে, যিটো কাৰণে গোটেই বডিটোৰ এটা কোঅৰ্ডিনেশ্যনত আমাৰ কাৰ্যকলাপবিলাক বা আমাৰ কাম কাজবিলাক চলি থাকে। কিন্তু চৰকাৰখন কেনেকৈ চলে? চৰকাৰখনতো এখন দেশ চলায়। গতিকে এখন দেশ চলিবলৈ হ'লে আমি কি কৰিবলগীয়া হৈছে? চৰকাৰে কি কৰিছে? বিভিন্ন বিভাগ সৃষ্টি কৰি দিছে। এই বিভাগবিলাকৰ নিজৰ নিজৰ কিছুমান দায়িত্ব আছে। লেজিসলেচাৰ বা আইনসভাই কি কৰে? আইন প্ৰণয়ন কৰে। কাৰ্যপালিকা বা যিটো আমি ইংলিছত এক্সিকিউটিভ বুলি কওঁ, এক্সিকিউটিভে কি কৰে? এই আইনবিলাক ইমপ্লিমেণ্ট কৰে। আৰু যদি কোনোবাই এই আইন ভংগ কৰে, তেতিয়াহ'লে তাক বিচাৰ কৰিবলৈ বা শাস্তি কৰিবলৈ আমাৰ এটা ন্যায়পালিকা আছে, যিটো আমি ইংলিছত জুডিচিয়াৰী বুলি কওঁ। গতিকে এই ন্যায়পালিকাই ন্যায় দিয়ে। গতিকে এই তিনিটা বিভাগত চৰকাৰক বিভক্ত কৰি দিয়াৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্য হৈছে কি? যাতে চৰকাৰখন নিয়াৰিকৈ চলিব পাৰে। তাৰোপৰি তোমালোকে এটা শব্দ নিশ্চয় শুনিছা, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ বা পৃথকীকৰণ, ছেপাৰেশ্যন অফ পাৱাৰ। এইটো আচলতে ফ্ৰেঞ্চ ফিলচফাৰ মণ্টেস্কিউৰ তত্ত্ব আছিলে। তেওঁলোকে কি বিচাৰিছিলে যে গোটেইকেইটা বিভাগ বেলেগ বেলেগকৈ ৰাখি পেলাই তেওঁলোকক নিজৰ স্বতন্ত্ৰতা দিলে তেওঁলোকে কাম কাজ কৰিব পাৰিব। আমি ভাৰতবৰ্ষতো থিয়ৰী অফ ছেপাৰেশ্যন অফ পাৱাৰ আমি ফ'ল' কৰিছোঁ, কিন্তু এবছলিউট ছেপাৰেশ্যন ভাৰতবৰ্ষত আমাৰ হোৱা নাই। আমাৰ যিটো এবছলিউট ছেপাৰেশ্যন থাকিব লাগিছিলে, সেই এবছলিউট ছেপাৰেশ্যনটো ইয়াত নাই, বিভিন্ন কাৰণত হয়তো আমাৰ নাই। এতিয়া কথাটো হৈছে কি যে জুডিচিয়াৰীটোৱে কেনেকৈ কাম কৰিছে, কি ধৰণে জুডিচিয়াৰীয়ে কাম কৰিছে। তো জুডিচিয়াৰীৰ বৈশিষ্ট্যসমূহনো কি কি বা কি কি লৈ পেলাই জুডিচিয়াৰীটো গঠন কৰা হৈছে বা কেনেকৈ কাম কৰিছে, এই বিষয়ে আমি অকণমান জানিব লাগিব। এতিয়া আমাৰ যিটো জুডিচিয়েল ষ্ট্ৰাকচাৰ, এইটো হৈছে এটা ইউনিফাইড ষ্ট্ৰাকচাৰ, কেন্দ্ৰভূতি বিচাৰ ব্যৱস্থা। কিহৰ কাৰণে এনেকৈ বুলি গঠন কৰা হৈছে যে আমি যেতিয়া নতুনকৈ স্বাধীনতা লাভ কৰিছিলোঁ, তেতিয়া ভাৰতবৰ্ষ, আমি আগতেও এইটো বিষয়ে আলোচনা কৰিছোঁ, তেতিয়া আমি কি দেখিছোঁ যে ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সমস্যাই আমাক দেখা দিছিলে। আমাৰ অৰ্থনৈতিক সমস্যা আছিলে, যিহেতু ব্ৰিটিছবিলাকে আমাক লুটি ফুটি আমাৰ সকলোবিলাক বস্তু লৈ গ'ল। ৰাজনৈতিকভাৱে আমি একেবাৰে ষ্টেবল নাছিলোঁ, বা সামাজিকভাৱে আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছিলে। আমি শিক্ষিত নাছিলোঁ, আমাৰ লিখা পঢ়া বেছি জ্ঞান নাছিলে, আমি অন্ধবিশ্বাসী আছিলোঁ। গতিকে এনেস্থলত ভাৰত চৰকাৰে নতুনকৈ শাসনভাৰ দায়িত্ব লোৱাৰ পিছত তেওঁলোকে নতুন কিছুমান ছিষ্টেম প্ৰৱৰ্তন কৰিব নিবিচাৰি পেলাই আগৰ যিটো ব্ৰিটিছ ছিষ্টেমৰ জুডিচিয়েল ছিষ্টেম বা ন্যায়পালিকাৰ যিটো ছিষ্টেম, সেইটোৱে তেওঁলোকে কণ্টিনিউ কৰিলে। গতিকে এই জুডিচিয়েল ষ্ট্ৰাকচাৰটো তেওঁলোকে কি কৰিলে, এটা টপমষ্ট লেভেল তেওঁলোকে কি কৰিলে, সুপ্ৰিম কোৰ্টক ৰাখিলে। আৰু সুপ্ৰিম কোৰ্টৰ তলত ডিফাৰেণ্ট হাইকোৰ্টছবিলাক আছে, আৰু হাইকোৰ্টছৰ তলত বেলেগ বেলেগ নিম্ন আদালতবিলাক আছে। কিন্তু আমাৰ গোটেই ষ্ট্ৰাকচাৰটো ইউনিফাইড। গতিকে ইয়াত সুপ্ৰিম কোৰ্টৰ যিটো ছিষ্টেমত বা যেনেকৈ আদেশ দিব বা নিৰ্দেশ দিব, তেনেকৈ বাকী লোৱাৰ কোৰ্টছবিলাকে ফ'ল' কৰি আহিছে। কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে আমাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, এই ফেডাৰেল ষ্ট্ৰাকচাৰটো কিন্তু আমি আমাৰ সংবিধানত ক'তো ভাৰতবৰ্ষক আমি এখন ফেডাৰেল ষ্টেট বুলি আমি উল্লেখ কৰা নাই যদিও বেচিকেলি আমি ফেডাৰেল ষ্ট্ৰাকচাৰটোৱে ফ'ল' কৰিছোঁ। কিন্তু আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰটো আৰু যুক্তৰাষ্ট্ৰ আমেৰিকাৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ, তাৰ মাজত কিন্তু বহুতবিলাক তফাত আছে, বহুত ডিফাৰেঞ্চ আছে। আমাৰ আগতে মই এইমাত্ৰ ক'লোঁ যে আমাৰ ইউনিফাইড চেণ্ট্ৰেল জুডিচিয়েল ছিষ্টেম আছে, কেন্দ্ৰীভূত বিচাৰ ব্যৱস্থা আছে, যাৰ কাৰণে আমাৰ অংগৰাজ্যবিলাকৰ আকৌ নিজৰ নিজৰ একোটা বেলেগকৈ ইণ্ডিপেণ্ডেণ্ট হেৰি নাই। আমি সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে লোৱাৰ কোৰ্টছবিলাকে আৰু হাইকোৰ্টছবিলাকে তেওঁলোকৰ আদেশ তেওঁলোকে পালন কৰিবলগীয়া হয়। এতিয়া এই জুডিচিয়াৰী বা এই ন্যায়পালিকাৰ এওঁলোকৰ বৈশিষ্ট্যসমূহনো কি কি? প্ৰথমতে আমি সেইটো চাওঁ যে আমাৰ বৈশিষ্ট্যসমূহ কি কি। প্ৰথমতে আমি কি ক'ব, ফাৰ্ষ্ট আমি যিটো পইণ্ট দেখিছোঁ যে এইটো হৈছে কি, কেন্দ্ৰীভূত বিচাৰ ব্যৱস্থা বা চেণ্ট্ৰেলাইজ জুডিচিয়েল ছিষ্টেম।
এই জুডিচিয়েল সিস্টেমত মই কৈছোঁ যে আটাইতকৈ সৰ্বোচ্চ এপিল কৰা ক্ষমতাটো কাৰ হাতত আছে সুপ্ৰিম কোৰ্টত আছে আৰু তাৰ পিছতহে বেলেগ বেলেগ কোৰ্টছবিলাক অৱস্থিত কৰা হৈছে গতিকে এই কোৰ্টবিলাকত আমাৰ যিবিলাক দেৱানী আইন আছে বা আমাৰ যিবিলাক ফৌজদাৰী আইন আছে সেইবিলাক সুপ্ৰিম কোৰ্টৰ নিৰ্ধাৰণ মতে ৰচনা কৰা হৈছে আৰু সেইমতে বাকী কোৰ্টবিলাকে বা বাকী আদালতে এইবিলাক মানি চলিবলৈ বাধ্য তাৰপিছত আমাৰ ইউনিফৰ্ম চিভিল এণ্ড ক্ৰিমিনেল ল ইউনিফৰ্ম চিভিল এণ্ড ক্ৰিমিনেল ল মানে কি যে একেধৰণৰ দেৱানী আৰু ফৌজদাৰী আইন গোটেই ভাৰতবৰ্ষৰ কাৰণে আমাৰ পৃথক পৃথক আইন নহয় আমাৰ চিভিল লবিলাক আৰু ফৌজদাৰী ল বা আমাৰ যিবিলাক দেৱানী আইন সেই গোটেইবিলাক ইউনিফৰ্ম একে গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে একেধৰণৰ চিভিল আইন আৰু একেধৰণৰ দেৱানী আইনে ইমপ্লিমেণ্ট কৰা হয় তাৰপিছত আহিছে প্ৰশাসনিক আদালত বা এডমিনিষ্ট্ৰেটিভ কোৰ্টৰ ব্যৱস্থাটো কেতিয়াৰ পৰা কৰা হ'ল 42nd এমেণ্ডমেণ্টৰ পিছত আমাৰ যিটো 42nd এমেণ্ডমেণ্ট হৈছিল এই 42nd এমেণ্ডমেণ্টৰ পিছত এই এডমিনিষ্ট্ৰেটিভ কোৰ্ট কিছুমানৰ সৃষ্টি কৰা হৈছিলে ইয়াৰ দায়িত্বটো কি হৈছিলে যে যিবিলাক প্ৰশাসনীয় বিষয়া আছে এই প্ৰশাসনীয় বিষয়াৰ লগত জড়িত যিবিলাক আইন কানুন বা তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত যিবিলাক নীতি নিয়ম ৰচনা কৰা হ'ব এই প্ৰশাসনীয় কোৰ্টে ইয়াৰ নিৰ্ণয় কৰিব বা ল'ব ইয়াৰ বাহিৰেও সংসদে কি কৰিব পাৰে আইনৰ দ্বাৰা অন্যান্য বিশেষ আদালত গঠন কৰিব পাৰে গতিকে আমাৰ সংবিধানে এই ব্যৱস্থাটো আদালতক দিছে যে তেওঁলোকে সময় সাপেক্ষে যদি তেওঁলোকে প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে তেওঁলোকে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে আদেশ দি পেলাই তেওঁলোকে নতুন কিছুমান আদালত তেওঁলোকে গঠন কৰিব পাৰে তাৰপিছত আহিছে ইকুৱেলিটি বিফৰ ল বা আইনৰ দৃষ্টিত সকলো সমান আমি এই ক্ষেত্ৰত ব্ৰিটিছ চিষ্টেমটো অলপ ফ'ল' কৰিছোঁ যে আমি যিহেতু ব্ৰিটিছৰ গোটেইখিনি বস্তু আমি অনুকৰণ কৰিছোঁ ইয়াতো আমি সেইটোৱে পাইছোঁ ইয়াত আমি কি দেখিছোঁ যে আইনৰ দৃষ্টিত সমতা যে সকলো লোককে আইনে সমান চকুৰে চাব গতিকে কাকো আমি ধনী শ্ৰেণীৰ লোক বা আমাৰ ভাৰতবৰ্ষত কাষ্ট চিষ্টেম আছে জাতি প্ৰথা আছে এইবিলাকৰ ভিত্তিত কিন্তু আইনখন ৰচনা কৰা হোৱা নাই আইনে সকলো মানুহকে একে দৃষ্টিৰে চাইছে একেটা দুখৰ কাৰণে সকলো মানুহকে একেধৰণৰ পানিছমেণ্টে দিব কিন্তু ন্যায়ালয়ে কি কৰিব পাৰে এই যিটো নীতি প্ৰতিষ্ঠাৰ বাবে কিছুমান ক্ষেত্ৰত তেওঁলোকে হয়তো অলপ কিছুমান তাৰতম্য তেওঁলোকে কৰিব পাৰে যদিও আমি ইকুৱেলিটি বিফৰ ল বুলি কৈছোঁ দৰকাৰ পৰিলে পৰিৱেশ সাপেক্ষে তেওঁলোকে নিজস্ব কিছুমান সিদ্ধান্ত বা নিজস্ব কিছুমান ডিচিশ্যনছ তেওঁলোকে ল'ব পাৰে কাৰণ সংবিধান অনুযায়ী কিছুমান ব্যক্তি এই নীতিৰ বাহিৰত যদিও সকলোকে আমি সমানে ধৰিছোঁ যেনেকৈ আমাৰ সামৰিক বাহিনীৰ ক্ষেত্ৰত অলপমান লটো বেলেগ হয় গতিকে ইয়াত যদিও তেওঁলোকে ভাৰতৰ ভিতৰতে থাকি তেওঁলোকে কাম কাজ কৰিছে তেওঁলোকৰ ল অলপ বেলেগ ধৰণৰ হয় তাৰোপৰি কিছু ক্ষেত্ৰত বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে যদিও সাংবিধানিকভাৱে আমি কৈছোঁ যে সকলো আইনৰ দৃষ্টিত সমান কিন্তু পৰিৱেশ চাই পৰিস্থিতি চাই বস্তুবিলাক অলপ বেলেগ কৰাও হৈছে ফেডাৰেল কোৰ্ট ইজ নট পাৱাৰফুল তাৰমানে কি কৈছে যে যুক্তৰাষ্ট্ৰীয় আদালত শক্তিশালী নহয় মই আগতে কৈছোঁ যে ভাৰতৰ যিটো উচ্চতম ন্যায়ালয় এই ন্যায়ালয়টো হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এপেক্স আটাইতকৈ ওপৰত আছে কিন্তু হ'লেও ই আমেৰিকাৰ ন্যায়ালয়ৰ নিচিনাকৈ ইমান ক্ষমতাৰ অধিকাৰী নহয় যদিও আমি ইয়াক এটা এপেক্স পইণ্টত ৰাখিছোঁ বা টপ মোষ্ট পজিশ্যনত ৰাখিছোঁ কিন্তু আমেৰিকাৰ নিচিনাকৈ আমি ইয়াক ইমানখিনি ক্ষমতাও আমি দিয়া নাই উচ্চতম ন্যায়ালয়ে কি কৰিব নোৱাৰে যেতিয়া ভাৰতবৰ্ষত যদি কিবা কাৰণে জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰা হয় তেতিয়া কিন্তু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰিব নোৱাৰে যেতিয়া ভাৰতবৰ্ষত মৌলিক এমাৰ্জেঞ্চি ঘোষণা কৰা হয় বা তেতিয়া কি হয় মৌলিক অধিকাৰসমূহ অট'মেটিক ষ্টপ হৈ যায় গতিকে তেতিয়া হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টে একো কৰিব নোৱাৰে এটা ব্যৱস্থা তেওঁলোকে কৰিছে তেওঁলোকৰ মাজত এটা কনচেপ্ট আছে ডিউ প্ৰচেছ অফ ল বা ন্যায় সমীক্ষাৰ ক্ষমতা আছে
এই ন্যায়িক সমীক্ষাৰ অনুযায়ী তেওঁলোকে কি কৰিব পাৰে আইনৰ যিকোনো সাংবিধানিক কথা বিচাৰ কৰিব পাৰে গতিকে এমাৰ্জেন্সি সময়ত জৰুৰীকালীন অৱস্থাত আমাৰ মৌলিক অধিকাৰসমূহ খৰ্ব হৈ যায় বা স্তব্ধ কৰি দিয়া যায় তেতিয়া আদালতৰ কাষ চাপিও একো লাভ নাই আদালতে একো কৰিব নোৱাৰে আৰু যেতিয়া সেই এমাৰ্জেন্সি পিৰিয়ডটো উঠি যায় তেতিয়া এই অধিকাৰসমূহ অটোমেটিক্যালি আহি যায় কিন্তু ইয়াৰ মাজত তেওঁলোকে এটা নতুন কনসেপ্ট উলিয়াইছে which is known as due process of law আৰু এই due process of law অনুযায়ী বা আইনৰ যথাবিহিত পদ্ধতি এই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰে বহুতবোৰ আইনৰ কনস্টিটিউশনালিটি বা সাংবিধানিকতা তেওঁলোকে বিচাৰ কৰিব পাৰে তাৰ পিছত বিচাৰ বিভাগৰ ওপৰত শাসন বিভাগৰ নিয়ন্ত্ৰণ কন্ট্ৰোল অফ এডমিনিষ্ট্ৰেশ্যন ওভাৰ জুডিশিয়ারি আমি অকমান দিন আগতে মই তোমালোকক কৈছিলো যে আমি কমপ্লিট সেপাৰেশন অফ পাৱাৰ সিস্টেমটো আমি ফলো কৰা নাই যদিও আমি চেষ্টা কৰিছো গতিকে ইয়াত কি হৈছে ভাৰতবৰ্ষৰ যেটো পূৰ্ণ পৃথক ক্ষমতা পৃথকীকৰণ নীতি গৃহীত নহলেও ইয়াত আমি কি কৰিব পাৰিছো যে শাসন বিভাগৰ পৰা বিচাৰ বিভাগক আমি মুক্ত ৰখাৰ কথা সংবিধানত কোৱা হৈছে যদিও কমপ্লিটলি পৃথক কৰি ৰাখিব আমি পৰা নাই তথাপিও যিমান দূৰলৈকে পৰা যায় আমি জুডিশিয়াৰি আৰু কাৰ্য পৃথক কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছো impartiality of judiciary বা বিচাৰ বিভাগৰ নিৰপেক্ষতা আমি বিচাৰ বিভাগক নিৰপেক্ষ হিচাপে ৰাখিবৰ কাৰণে আমাৰ সংবিধানত যথেষ্টখিনি ব্যৱস্থা লোৱা হৈছে কাৰণ আমাৰ যিসকল ন্যায়াধীশ এই ন্যায়াধীশসকলক আমি কিছুমান সুৰক্ষা আমি দিব লাগিব কিছুমান সংৰক্ষণ আমি দিব লাগিব এই সুৰক্ষাখিনি বা এই সংৰক্ষণখিনি যদি আমি দিব নোৱাৰো তেতিয়া হলে তেওঁলোকৰ ন্যায় দিয়াত যথেষ্ট পৰিমাণে প্ৰবলেম হয় গতিকে তেওঁলোকক আমি সাংবিধানিকভাৱে কিছুমান প্ৰটেকচন দি পেলাই কিছুমান সুবিধা দিছো যাতে তেওঁলোকে কোনো ধৰণৰ ভয় ভিত্তি নখোৱাকৈ তেওঁলোকে যাতে তেওঁলোকৰ কামকাজখিনি তেওঁলোকে কৰি যাব পাৰে সংবিধানতো তেওঁলোক আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰি লৈছো যাতে এই ন্যায়াধীশসকলে তেওঁলোকৰ কাৰ্যকলাপ চলাই নিওতে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু এটা বৈশিষ্ট্য আছে কি বিচাৰ বিভাগটো আমাৰ লেহেমীয়া গতিত চলে স্লো প্ৰসেস অফ জুডিশিয়াৰি লেহেমীয়া গতিত চলে লেহেমীয়া গতিত কিহৰ কাৰণে চলে আমি যদি ইতিহাসৰ পাঠ লুটিয়াই চাওঁ তেতিয়া হলে বহুত ক্ষেত্ৰত আমি দেখিম যে একোটা কেছ নিষ্পত্তি হতে 10 15 20 বছৰ পৰ্যন্ত লাগি যায় বিশেষকৈ সিভিল কেছ যেটো দিৱানী কেছ এই দিৱানী কেছ বিলাকত কি হৈছে কেতিয়াবা এনেকুৱা হৈছে যে ককাকে কেছটো দিছে নাতিয়েহে তাৰ ৰিজাল্টটো পাইছেগে ইনফ্যাক্ট এটা খুব ধুনীয়া কেছৰ বিষয়ে আমি এটা সময়ত পাইছিলো বা পঢ়িছিলো যে বহুত বছৰ আগৰ কথা স্বাধীনতাৰ আগৰে কথা ঠিক স্বাধীনতাৰ পিছতে ঘটনাটো হৈছিল যে এজন মানুহে তেতিয়াৰ দিনত গুৰৰ দাম আছিল 4 অনা পইচা দিবটা নোৱাৰিলে কিন্তু দোকানীজনক কৈ আহিলে যে মই গুৰখিনি এটা লৈ যাম মই পিছত গুৰখিনি দিম তোমাক পইচাটো দিম তোমাক কিন্তু তেওঁ আলটিমেটলি পইচাটো নিদিয়াৰ কাৰণে কেছ হ'ল হে দোকানীজনো মৰিল আৰু জুনে গুৰ আনিছিলে তেওঁ ঢুকাল কিন্তু কেছটো চলি নাতিনিয়েকৰ দিনত সেই কেছটো ৰায়দান হ'ল গতিকে তুমি ভাবাচোন তোমালোকে যেটো কিমান লেহেমীয়া প্ৰসেস গতিকে ইমান লেহেমীয়া প্ৰসেস হলে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত য'ত ইমান বিলাক কেছ হয় ইমান বিলাক গোচৰ হয় তেতিয়া হলে মানুহে হকাহনো কেতিয়া পাব এনেকে আমাৰ এই জুডিশিয়াৰি এটা বৈশিষ্ট্য হৈছে কি যে এটো বৰ লেহেমীয়া প্ৰসেসত হয় দ্বিতীয়তে আমাৰ আৰু এটা ইয়াৰ বৈশিষ্ট্য হৈছে কি যে বিচাৰ ব্যৱস্থা বৰ ব্যয়বহুল very expensive এজন মানুহে কোৰ্টলৈ যদি যাব লগিয়া হয় তেতিয়া হলে তেওঁ উকিলক ভালেখিনি পইচা দিব লগিয়া হয় প্লাস প্ৰত্যেকটা হিয়াৰিঙত উকিলে পইচা ল'ব গতিকে ইমান এক্সপেন্সিভ হয় যে সাধাৰণ দুখীয়া মানুহ এজনে এটা কেছ খেলিবলৈ গলে তেওঁ মানে ৰিলিফ পোৱাটো দূৰৰে কথা উল্টাই তেওঁ দেউলিয়াহে হ'ব লগিয়া হয় গতিকে ইমান বেছি দীঘলীয়া হলে বা ইমান বেছি ব্যয়বহুল হলে তেতিয়া ডেফিনেটলি ন্যায় মানুহে নাপায়
opposed to the poor people বা দুখীয়াৰ স্বাৰ্থৰ পৰিপন্থী দুখীয়াৰ স্বাৰ্থৰ পৰিপন্থী বুলি কিহৰ কাৰণে কোৱা হৈছে মই এইমাত্ৰ ক'লো যে প্ৰথম কথা কেছটো খুব দীঘলীয়া হয় কেছবিলাক নিষ্পত্তি পটককে নহয় দ্বিতীয়তে এজন দুখীয়া মানুহে উকিলক পইচা দিবলৈ অসুবিধা হয় পইচা দিব নোৱাৰাৰ অভাৱত তেওঁলোকে কেছ খেলিবলৈ নাহে বা দুখীয়াসকলৰ কাৰণে তেনেকুৱা কোনো ব্যৱস্থা নাই সংবিধানত কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থাৰ কথা কৈ যোৱা নাই যে আমি এইখিনি ব্যৱস্থা লৈ পেলাই তোমালোকে কোৰ্ট কেছ খেলিব পাৰিবা বা তোমালোকক কোৰ্ট কেছ খেলিবলৈ দিয়া হ'ব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে সুবিধা নাই গতিকে ধনী মানুহ হ'লে বা টকা পইচা থকা মানুহ হ'লে তেওঁলোকে হয়তো কিছু পৰিমাণে তেওঁলোকে কোৰ্ট কেছ খেলিব পাৰে কিন্তু যিখিনি দুখীয়া মানুহ তেওঁলোকৰ কাৰণে ডেফিনেটলি কিছুমান প্ৰব্লেম হয় গতিকে এইখিনিয়ে হৈছে আমাৰ যিটো ন্যায় বিভাগ বা জুডিচিয়াৰী ইয়াৰ কিছুমান বৈশিষ্ট্য এতিয়া নেক্সট পইণ্টটো আমি চাওঁ যে আমি ভাৰতবৰ্ষৰ যিটো ন্যায়পালিকা এই ন্যায়পালিকাৰ ইণ্ডিপেণ্ডেন্সটো বা স্বাধীনতাটো আমি কেনেকৈ ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বা আমি কি ব্যৱস্থা লৈছোঁ যিটোৰ দ্বাৰা আমাৰ এই ন্যায়পালিকাৰ স্বাধীনতাটো ৰক্ষা পাইছে প্ৰথমতে হৈছে কি যে এজন ব্যক্তিয়ে যেতিয়া ন্যায় দিব এটা গোচৰ হ'ল তাত দুটা পক্ষ থাকিব দুটা পক্ষ থকাৰ পিছত দুটা পক্ষৰ উকিলে আৰ্গুমেণ্ট কৰিব তেওঁলোকৰ নিজৰ মন্তব্য তেওঁলোকে আগবঢ়াব তাৰপিছত শুনানিখিনিৰ পিছত জাজ এজনে তেওঁ মন্তব্যটো দিব এতিয়া এই মন্তব্যটো দিবলৈ যাওঁতে আমি এনেকুৱা সংবিধানে এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগিব য'ত জাজজনে কোনো ধৰণৰ ভয়ৰ সন্মুখীন নোহোৱাকৈ বা ৰাজনৈতিক দলৰ কোনো ধৰণৰ প্ৰেছাৰ নপৰাকৈ বা চৰকাৰৰ কোনো ধৰণৰ প্ৰেছাৰ নপৰাকৈ তেওঁলোকে নিৰ্ভীকভাৱে তেওঁলোকে যাতে ৰায়দান কৰিব পাৰে গতিকে এতিয়া নৰ্মেলি আমি কি দেখিছোঁ যে আমাৰ যিবিলাক ৰাজনৈতিক দল আছে এই দলবিলাকে বেছিভাগ সময়তে বা বেছিভাগ ক্ষেত্ৰতে তেওঁলোকে কি কৰিবৰ কাৰণে চেষ্টা কৰে তেওঁলোকে যিকোনো এটা ইস্যু লৈ পলিটিচাইজ কৰি দিয়ে বা তেওঁলোকে বিভিন্ন ধৰণে প্ৰেছাৰ দিবলৈ চেষ্টা কৰে বা গভৰ্ণমেণ্টেও বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত প্ৰেছাৰ দিয়ে গতিকে এই বস্তুটো যাতে নহয় তাৰ বাবে আমি আমাৰ সংবিধানে কিছুমান ব্যৱস্থা লৈছে তো প্ৰথম ব্যৱস্থাটো কি কৰিছে যে তেওঁলোকৰ স্বাধীনতা বা তেওঁলোকৰ স্বতন্ত্ৰতাটো ন্যায়পালিকাৰ কেনেকৈ ৰাখিব যে তেওঁলোকৰ নিয়োগ পদ্ধতিটো এই এপইণ্টমেণ্ট পদ্ধতিৰ দ্বাৰা আমি তেওঁলোকৰ স্বতন্ত্ৰতাটো বা তেওঁলোকৰ ইণ্ডিপেণ্ডেন্সটো আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ তেওঁলোকক আমি নিৰপেক্ষভাৱে বা নিউট্ৰেল হিচাপে তেওঁলোকক ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে ভাৰতবৰ্ষত আমাৰ যিসকল উচ্চ ন্যায়ালয় আছে বা যিখন উচ্চতম ন্যায়ালয় আছে ইয়াৰ যিসকল ন্যায়াধীশ আছে এই ন্যায়াধীশসকলক কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আৰু এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ বা যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ জ্যেষ্ঠ যিসকল ন্যায়াধীশ আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ পৰামৰ্শ লৈ পেলাই জাজসকলক নিয়োগ কৰে আৰু এই ক্ষেত্ৰত কি হৈছে ৰাষ্ট্ৰপতিয়ে এজন যোগ্য ব্যক্তিক তেওঁ বাছি লয় ৰাষ্ট্ৰপতিয়ে জানে যে এই যোগ্য যে এইজন ব্যক্তি ভাল হ'বনে নহয় সেইটো কাৰণে তেওঁ ন্যায়পালিকা মানে যদি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ চিফ জাষ্টিছ বা ছিনিয়ৰ জাজসকলৰ লগত তেওঁ আগতীয়াকৈ আলোচনা কৰি লয় জনমত গঠনৰ দ্বাৰাও কিন্তু এই ক্ষেত্ৰত ৰাজনৈতিক যিটো প্ৰভাৱ সেইটো দূৰ কৰিব পৰা যায় গতিকে আজিকালি জনসাধাৰণ যথেষ্ট সচেতন আৰু সজাগ গতিকে যদি বেছি পলিটিকেল ইণ্টাৰফিয়াৰেঞ্চ পায় তেতিয়াহ'লে আমি আগতেও পাইছোঁ যে জনমতে এটা খুব ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহে ইট প্লেজ এ ভেৰি বিগ ৰোল গতিকে এই ক্ষেত্ৰত কি কৰিব পৰা যায় যে জনমতৰ সুবিধাটো লৈ পেলাইও পলিটিকেল ইণ্টাৰফিয়াৰেঞ্চটো আমি বন্ধ কৰিব পাৰোঁ ৰাজনৈতিক সুবিধা লৈ পেলাই যাতে কোনো ব্যক্তিক পদত নানে সেইটো লৈ সকলো সচেতন হৈ থাকিব লাগিব তাৰমানে পলিটিকেল এপইণ্টমেণ্ট যাতে নহয় বিচাৰকসকলৰ ক্ষেত্ৰত সেইটো সদায় মানুহ সচেতন হৈ থাকিব লাগিব এইটো এইকাৰণে দৰকাৰ যে যদি এজন ব্যক্তি কোনোবা এটা ৰাজনৈতিক দলে এপইণ্টমেণ্ট দিছে তেতিয়াহ'লে বহুত সময়ত বা বহুত ক্ষেত্ৰত কি হয় তেওঁলোক বাধ্য হয় সেই ৰাজনৈতিক দলটোৰ বা সেই চৰকাৰটোৰ ফৰে জাজমেণ্টটো দিবলৈ গতিকে যেতিয়া নিৰপেক্ষতাটো থাকিব তেতিয়া তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথাই তেওঁলোকক আমনি কৰিব নোৱাৰে
দ্বিতীয় ব্যৱস্থাটো কি কৰা হৈছে যে তেওঁলোকৰ চাকৰিবিলাক ফিক্সড পাৰ্মানেণ্ট তেওঁলোকক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এপইণ্টমেণ্ট দিয়া যায় গতিকে সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ হ'লে জাজ এজনে 65 ইয়াৰ্ছত 65 বছৰ বয়সত ৰিটায়াৰ কৰে আৰু হাইকোৰ্টৰ জাজ এজনে 62 বছৰত বা 62 ইয়াৰ্ছত তেওঁ ৰিটায়াৰ কৰে এই আৰু তেওঁলোকক সাধাৰণতে যিটো সময়ত তেওঁলোকে চাকৰিত অধিষ্ঠিত হৈ আছে তেওঁলোকক যদি প্ৰমাণ কৰিব পাৰে যে তেওঁলোকে মিছবিহেভ কৰিছে বা তেওঁলোকৰ এগেইনষ্টে কৰাপশ্যন চাৰ্জেছ আছে তেতিয়াহ'লেহে জাজ এজনক পদচ্যুত কৰিব পৰা যায় গতিকে এই চাকৰিৰ স্থায়ীয়তাটো থকাৰ কাৰণে জাজসকলে কি কৰিব পাৰে নিৰ্ভীকভাৱে তেওঁলোকে তেওঁলোকৰ কাজ কৰি যাব পাৰে গতিকে দুৰ্নীতি বা অযোগ্য বুলি প্ৰমাণ কৰিব পাৰিলেহে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক পদৰ পৰা গুচাব আদাৰৱাইজ এবাৰ এপইণ্টমেণ্ট হোৱাৰ পিছত এজন ব্যক্তি তেওঁৰ 65 ইয়াৰ্ছ নোহোৱালৈকে তেওঁ কাম কাজ কৰি যাব পাৰিব গতিকে এই ফালৰ পৰা দেখা যায় কি যে জাজসকলৰ চাকৰিৰ স্থায়িত্বতাটো আছে তাৰ উপৰি তেওঁলোকে কি কৰিব লাগে যেতিয়া তেওঁলোকে ৰিটায়াৰ কৰে তেওঁলোকক খুব ভাল পেঞ্চন দিয়া যায় বা তেওঁলোকৰ যিটো ফিনান্সিয়েল সিকিউৰিটি সাইডটো সেইটো যথেষ্ট ভালকে চোৱা যায় সেইকাৰণে তেওঁলোকক এনেকুৱা ধৰণেৰে সাংবিধানিকভাৱে তেওঁলোকক ব্যৱস্থা কৰি দিয়া হৈছে যে যাতে ৰিটায়াৰমেণ্টৰ পিছতো তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু এইটো উদ্দেশ্য বা এইটোৱে লক্ষ্য হৈছে কি যাতে তেওঁলোকে কাম কাজবিলাক ভালকৈ কৰে হস্তান্তৰ আৰু পদোন্নতি ট্ৰান্সফাৰ আৰু প্ৰমোশ্যন এইবিলাক ক্ষেত্ৰতো কোনো নিৰ্দিষ্ট নিয়ম নাথাকিলে ক্ষমতাহীন দলৰ পক্ষে বিচাৰকসকলক প্ৰলোভন আৰু তেওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাটো সম্ভৱ হৈ পৰে গতিকে এওঁলোকৰ যদি ট্ৰান্সফাৰ বা এওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ স্পেচিফিক ৰুলছ ৰেগুলেশ্যনছ বা নিয়ম নাথাকে তেতিয়াহ'লে শাসন যিটো চৰকাৰ শাসন কৰি আছে সেই দলটোৱে কি কৰিব পাৰে বিভিন্ন ধৰণেৰে এওঁলোকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে গতিকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক স্থানান্তৰ বা ট্ৰান্সফাৰ কৰিব নোৱাৰি কাৰণ তেওঁলোকক কোনে পঠিয়াব সুপ্ৰিম কোৰ্টলৈ অহাৰ পিছত তেওঁলোক আৰু ট্ৰান্সফাৰৰ কথা তেওঁলোকক নুঠে উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট নিয়ম অনুযায়ীহে বিচাৰকসকলক ট্ৰান্সফাৰ কৰাটো উচিত গতিকে হাইকোৰ্টৰ জাজসকলক ট্ৰান্সফাৰ কৰা হয় কিন্তু সেইটো এটা নিৰ্দিষ্ট নিয়ম অনুযায়ীহে তেওঁলোকক এইটো কৰা হয় আৰু তেওঁলোকক যেতিয়া ট্ৰান্সফাৰ কৰিব তেতিয়া সেই দেশখনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ মতেহে ৰাষ্ট্ৰপতিয়ে এই ন্যায়ালয়ৰ বিচাৰকসকলক ট্ৰান্সফাৰ কৰিব গতিকে কনচাৰ্ণ ষ্টেটৰ চিফ জাষ্টিছৰ অনুমতি অবিহনে কোনো এজন জাজক ট্ৰান্সফাৰ নকৰে পদোন্নতিৰ ক্ষেত্ৰত বহুত সময়ত কি দেখা গৈছে জ্যেষ্ঠ নীতিক ভংগ কৰা দেখা গৈছিলে কিন্তু এই সম্পৰ্কত নিৰ্দিষ্ট কিছুমান নিয়মাৱলী প্ৰস্তুত কৰাত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা একান্তভাৱে ৰক্ষা কৰা হৈছে গতিকে কোনো সময়ত দেখা গৈছিলে যে সাধাৰণতে উচ্চতম ন্যায়ালয়ত চিনিয়ৰিটি বেচিছত এপইণ্টমেণ্টবিলাক হয় বা তেওঁলোকৰ পদোন্নতিবোৰ তেনেকৈ হয় যে চিনিয়ৰ মষ্ট বেচিছ মতে তেওঁলোক গৈ থাকে কিন্তু ভাৰতবৰ্ষৰ হিষ্ট্ৰীৰ পাত যদি আমি লুটিয়াই চাওঁ তেতিয়া আমি কোনো সময়ত কি দেখিবলৈ পাওঁ যে তেওঁলোকে হয়তো এইটো পদ বা এইটো ছিষ্টেমক উলংঘা কৰিছে কিন্তু তেওঁলোকে তাৰ বাবেও আকৌ সংবিধানত ব্যৱস্থা কৰা হৈছে যাতে এইটো সঘনাই ৰিপিট নহয় সজাত এই আমাৰ যিটো ট্ৰেডিশ্যনেলি তেওঁলোকৰ এজ ৱাইজ তেওঁলোকক ট্ৰান্সফাৰ কৰা হৈছে বা তেওঁলোকৰ চিনিয়ৰিটি বেচিছত তেওঁলোকক প্ৰমোশ্যন দিয়া হৈছে সেই নীতি নিয়মবিলাক ৰাখি থোৱা হৈছে তেওঁলোকৰ অপসাৰণ নীতিটো এটা বিশেষ উল্লেখযোগ্য সাধাৰণতে কি হৈছে আমাৰ বিচাৰকসকল সৎ বা ন্যায়পৰায়ণ আৰু যোগ্য আৰু নিৰপেক্ষ নহ'লে তেওঁলোকক অপসাৰণৰ ব্যৱস্থাত সাধাৰণতে থকাৰ কোনো প্ৰয়োজন নাই যেতিয়ালৈকে তেওঁলোকে ভাল ধৰণে কাম কাজ কৰি আছে বা তেওঁলোকক এগেইনষ্ট কোনো বেয়া অভিযোগ বা কৰাপশ্যন চাৰ্জেছ অনা নাই তেতিয়াহ'লে তেওঁলোকক অপসাৰণ কৰিব নোৱাৰে কিন্তু এইখিনিতে এটা কথা মনত ৰাখিব লাগিব
যে তেওঁলোকক এপইণ্টমেণ্ট দিয়ে ৰাষ্ট্ৰপতিয়ে কিন্তু গুচাব সংসদে আৰু সংসদেও আকৌ নিজে তেনেকৈ গুচাব নোৱাৰে তেওঁলোকৰ সংসদৰ সদস্যসকল উপস্থিত থকা 2/3 সদস্যই লিখিতভাৱে দিব লাগিব তেতিয়াহে তেওঁলোকক পদৰ পৰা গুচাব পাৰিব গতিকে তেওঁলোকক গুচাবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইটোৱে কি কৰিছে এইটো এটা অনুকূল ব্যৱস্থা আৰু যিটো কথাৰ কাৰণে তেওঁলোকক যধে মধে বা যেনেকৈ তেনেকৈ বা যিকোনো কাৰণতে ফিল্মছে এটা ইছ্যু বা এফআইআৰ লৈ পেলাই তেওঁলোকক পদৰ পৰা গুচাব নোৱাৰে তাৰোপৰি তেওঁলোকৰ যিবোৰ দৰমহা বা তেওঁলোকে যিবিলাক এলাৱেঞ্চেছ পায় সেইবিলাক খুবেই ভাল গতিকে এই দৰমহা বা এই এলাৱেঞ্চেছবিলাক পোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে যে তেওঁলোকৰ যিটো তেওঁলোকৰ কাৰ্যকালত তেওঁলোকৰ চাকৰি কৰি থকা অৱস্থাত তেওঁলোকৰ দৰমহা তেওঁলোকৰ বোনাছ কোনো কাৰণতে হ্ৰাস হ'ব নোৱাৰে তেওঁলোকক চলি থকা সময়খিনি তেওঁলোকক দি থাকিব লাগিব খালি এটা ক্ষেত্ৰত আমি আগতেও যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিৰ এমাৰ্জেঞ্চি পাৱাৰ্ছ পঢ়িছিলোঁ তাত আমি ফিনান্সিয়েল এমাৰ্জেঞ্চিৰ কথা পঢ়িছিলোঁ যে যদি বিত্তীয় সংকেতৰ সৃষ্টি হয় তেতিয়াহে হয় আৰু এতিয়ালৈকে মই আগৰ ক্লাছতো তোমালোকক কৈছোঁ যে আমাৰ ভাৰতবৰ্ষত বিত্তীয় সংকেত এতিয়ালৈকে হোৱা নাই গতিকে যেহেতু বিত্তীয় সংকেত নাই গতিকে জাজসকলক চাকৰি কৰি থকাৰ অৱস্থাত তেওঁলোকক দৰমহা পাতিত কোনেও হাত দিব নোৱাৰে গতিকে এটা ফিক্স পে পায় তাৰ উপৰি তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পিছতো তেওঁলোকে ভাল এটা পেঞ্চন পায় গতিকে এইবিলাকৰ দ্বাৰা তেওঁলোকক কি কৰা হৈছে তেওঁলোকৰ ছিকিউৰিটি পাৰ্টটো চোৱা হৈছে সেইটো তেওঁলোক ছিকিউৰ গতিকে তেওঁলোকৰ ইণ্ডিপেণ্ডেঞ্চটো বা তেওঁলোকৰ ইম্পাৰ্চিয়েলিটিটো মেইনটেইন কৰিব পৰা গৈছে সুৰক্ষা প্ৰটেকশ্যন জজসকলক প্ৰটেকশ্যন দিব লাগিব প্ৰটেকশ্যন কিহত দিব লাগিব যে তেওঁলোকে যিবিলাক ৰায়দান দিছে সেই ৰায়দানটোক বিষয় লৈ পেলাই তেওঁলোকক কোনেও একো কৰিব নোৱাৰে গতিকে তেওঁলোকে নিৰ্ভীকভাৱে তেওঁলোকে ৰায়দান দিব পাৰিব আৰু বিচাৰকসকলক উচ্চ পৰ্যায়মৰ্যাদা প্ৰদান কৰা হৈছে গতিকে তেওঁলোকে যেনেকৈ যিটো ৰায়দান দিছে সেইটোৰ ওপৰত কোনো ধৰণৰ আলাপ আলোচনা নহয় বা সেইটোৰ লৈ পেলাই কোনো ধৰণৰ তৰ্ক বিতৰ্ক নহয় গতিকে এইদৰে তেওঁলোকৰ ইম্পাৰ্চিয়েলিটিটো মেইনটেইন কৰা হৈছে আদালতৰ অৱমাননা আৰু শাস্তি যদি কোনোবাই আদালতক অৱমাননা কৰিছে তেতিয়াহ'লে কণ্টেম্প্ট অফ কোৰ্ট বুলি কনচেপ্ট এটা আছে সেইটোৰ দ্বাৰা তেওঁলোকক যথোচিত শাস্তি দিব পৰা যায় গতিকে ন্যায়ালয়ৰ নিজস্ব স্বাধীনতা আৰু ৰক্ষা কৰিবৰ কাৰণে এই ব্যৱস্থাবিলাক কৰা হৈছে গতিকে কি কৰা হৈছে যে জাজ এজনে যেতিয়া তেওঁ নিজৰ কাৰ্যকাল চলাই আছে সেই সময়ত তেওঁক কোনো ধৰণৰ সমালোচনা কৰিব নোৱাৰে আদালতৰ ৰায়সমূহ সমালোচনাটো কৰিব নোৱাৰে গতিকে আদালতে যিবিলাক ৰায় দিছে সেই ৰায়ৰ ওপৰতো কোনো ধৰণৰ সমালোচনা নহয় আৰু আদালতৰ ৰায়সমূহ সকলো মানুহে ইনক্লুডিং চৰকাৰে এই আদেশ মানি চলিব লাগিব ইয়াৰ উপৰি জুডিচিয়াৰী বা সুপ্ৰিম কোৰ্টৰ কিছুমান ক্ষমতা আছে এটা হৈছে কি যে চাকৰিকালীন অৱস্থাত বিচাৰকসকলৰ দৰমহা বা বোনাছ হ্ৰাস হ'ব নোৱাৰে মই আগতেও এইটো কথা কৈছোঁ যে যেতিয়া এজন ব্যক্তিয়ে চাকৰি কৰি আছে সেই চাকৰি কৰি থকা সময়ছোৱাত তেওঁৰ বোনাছ বা তেওঁৰ দৰমহাত কোনো ধৰণৰ হেৰফেৰ হ'ব নোৱাৰিব বিচাৰকসকলৰ দৰমহা বা বোনাছ সংসদৰ অনুমোদনৰ ওপৰত নিৰ্ভৰশীল নহয় ইয়াৰ ফলত বিচাৰকসকলৰ ওপৰত সংসদৰ কোনো নিয়ন্ত্ৰণ নাথাকে যেহেতু দৰমহা সংসদে নিদিয়ে গতিকে সংসদৰ এওঁলোকৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই আৰু তৃতীয়তে বিচাৰকৰ ৰায় বা আদেশ বা নিৰ্দেশ লৈ সংসদত কোনো ধৰণৰ সমালোচনা কৰিব নোৱাৰিব গতিকে ন্যায়ালয়ে দিয়া কোনো ধৰণৰ কেছৰ জাজমেণ্টক লৈ পেলাই সংসদৰ মজিয়াত কোনো ধৰণৰ আলাপ আলোচনা হ'ব নোৱাৰিব গতিকে এই ব্যৱস্থাখিনিৰ মাধ্যমেৰে আমি কি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি ন্যায়ালয়ৰ ইম্পাৰ্চিয়েলিটি আমি ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ এতিয়া আমি চাওঁ যে আমাৰ সুপ্ৰিম কোৰ্টৰ গঠন ইয়াৰ টাৰ্মছ কণ্ডিশ্যনছ বা ইয়াৰ ফাংচনছ কি আমি সকলোৱে জানো যে আমাৰ এখন সুপ্ৰিম কোৰ্ট আছে সুপ্ৰিম কোৰ্টখন অৱস্থিত ক'ত দিল্লীত অৱস্থিত
আৰু ইয়াত এজন চিফ জাষ্টিচ আৰু প্ৰায় কেইবাজনো জাজ আছে এই চিফ জাষ্টিছজনক তেওঁৰ মানে বয়সৰ ভিত্তিত ছিনিয়ৰ মোষ্ট জাজজনক সাধাৰণতে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ হিচাপে নিয়োগ কৰা হয় তেওঁৰ কিছুমান কোৱালিটিজ থাকিব লাগিব ভাৰতৰ চিফ জাষ্টিচ হ'বলৈ হ'লে বা সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ হ'লে প্ৰথম কথা তেওঁ কি হ'ব লাগিব তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব দ্বিতীয়তে তেওঁ এজন বিশেষ আইনজ্ঞ মানে বিশিষ্ট আইনজ্ঞ হ'ব লাগিব ৰাষ্ট্ৰপতিয়ে মানে যদি ভাবে যে এইজন এজন বিশিষ্ট আইনজ্ঞ তেতিয়াহ'লে তেওঁ জাজ হিচাপে নিয়োগ কৰিব পাৰে আৰু তেওঁ 10 বছৰ এক বা একাধিক উচ্চ ন্যায়ালয়ত একাউণ্ট এডভোকেট জেনেৰেল হিচাপে কাম কৰিব লাগিব গতিকে এখন হাইকোৰ্টত বা কেইবাখনো হাইকোৰ্টত তেওঁ এডভোকেট জেনেৰেল হিচাপে কমেও তেওঁ 10 বছৰ কাম কৰিব লাগিব বা তেওঁ যিকোনো এখন বা এখনতকৈ বেছি হাইকোৰ্টত তেওঁ বিচাৰপতি হিচাপে অন্তত 5 বছৰ কাম কৰিব লাগিব গতিকে আমি কি পালোঁ যে তেওঁ প্ৰথমতে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু অতি কমেও তেওঁ 5 বছৰ কোনোবা এখন হাইকোৰ্টত জাজ হিচাপে বিচাৰক হিচাপে তেওঁ কাম কৰিব লাগিব আৰু তৃতীয়তে তেওঁ এডভোকেট জেনেৰেল হিচাপে কোনোবা এখন হাইকোৰ্টত কমেও 10 বছৰ তেওঁ কাম কৰিব লাগিব আৰু চতুৰ্থতে ৰাষ্ট্ৰপতিয়ে যদি ভাবে যে তেওঁ এজন বিশেষজ্ঞ তেতিয়াহ'লে ৰাষ্ট্ৰপতিয়ে তেওঁক কিন্তু সেই ক্ষেত্ৰত নিয়োগ কৰিব পাৰে এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে কিন্তু সাধাৰণতে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ চিফ জাষ্টিচ বা যিবিলাক ছিনিয়ৰ জাজ এই জাজবিলাকৰ লগত তেওঁলোকে সদায় কথা পাতি লয় এওঁলোকক নেক্সট হৈছে কি টাৰ্ম অফ অফিচ কিমান দিন তেওঁলোক থাকিব মই আগতেও কৈছোঁ যে তেওঁলোকৰ ফিক্সড টেনিয়াৰ এবাৰ এপইণ্টমেণ্ট হোৱাৰ পিছত কিমান বছৰ বয়সত হ'ব সেইটো নাই কিন্তু এবাৰ এপইণ্টমেণ্ট হোৱাৰ পিছত তেওঁলোক মিনিমাম 65 ইয়াৰ্ছ তেওঁলোক পদত থাকিব আৰু তেওঁলোকক পটককৈ গুচাবলৈ অসুবিধা কাৰণ তেওঁলোকৰ এগেইনষ্টে মিছবিহেভিয়াৰ বা কৰাপশ্যন চাৰ্জ আনিব লাগিব আৰু যদিও ৰাষ্ট্ৰপতি এপইণ্টমেণ্ট দিয়ে ৰাষ্ট্ৰপতিয়ে কিন্তু তেওঁলোকক গুচাব নোৱাৰে গুচাবলৈ হ'লে আকৌ সংসদত তেওঁলোকৰ ওপৰত প্ৰপ'জেল আহিব লাগিব আৰু সেই প্ৰপ'জেলত এটলিষ্ট 2/3 মেম্বাৰ্ছ প্ৰেজেণ্ট এণ্ড ভোটিং তেওঁলোকে চহী কৰিব লাগিব তেওঁলোকে কি কৰিব লাগিব শপত গ্ৰহণ কৰিব লাগিব এবাৰ যেতিয়া তেওঁলোকক ন্যায়ালয়লৈ অনা হ'ল সেই তেওঁলোকক জাজ হিচাপে চিলেক্ট কৰা হ'ল তেতিয়া তেওঁলোকে কনচাৰ্ণ ষ্টেটৰ তেওঁলোকক চিফ জাষ্টিছে ৰাষ্ট্ৰপতিৰ ওচৰত গৈ পেলাই তেওঁলোকে এটা শপত গ্ৰহণ ল'ব লাগিব যে তেওঁলোকে কি তেওঁলোকে অফিচিয়েল ছিক্ৰেচি যে তেওঁলোকে মেইনটেইন কৰিব বা তেওঁলোকে এইবিলাক কাম কৰিব এইটো তেওঁলোকে শপত গ্ৰহণ কৰিব লাগিব আমাৰ যিসকল বিচাৰপতি আছে তেওঁলোকৰ নিউট্ৰেলিটি বা তেওঁলোকৰ নিৰপেক্ষতাটো কেনেকৈ ভাৰতৰ উচ্চতম ন্যায়ালয় মানে মেইনটেইন কৰা হৈছে তেওঁলোকক গুচাবলৈ হ'লে তেওঁলোকে যে তেওঁলোকৰ আচৰণ বেয়া বা তেওঁলোকে কাম কৰিবৰ কাৰণে বা তেওঁলোকে ৰায়দান দিবৰ কাৰণে মানে অসমৰ্থ এইটো কোনো বিচাৰকক কৰিব নোৱাৰিব যে আনলেছ ইট ইজ প্ৰুফ যে তেওঁলোকে সঁচাকৈ মিছবিহেভ কৰিছে বা হেৰি কৰিছে সংসদত ন্যায়াধীশসকলক কোনো সিদ্ধান্ত যুক্তিকতাত লৈ কোনো ধৰণৰ প্ৰশ্ন বা আলোচনা কৰিব নোৱাৰিব তেওঁলোকে যিটো ৰায়দান দিছে সেই ৰায়দানটোক লৈ পেলাই এইটো যুক্তিকৰ হৈছে নে এইটো অযুক্তিকৰ হৈছে সেইটো লৈ পেলাই কোনো একো বিশেষ সুধিব নোৱাৰিব অৱসৰ গ্ৰহণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ে কোনো ন্যায়াধীশে ভাৰতবৰ্ষৰ কোনো আদালতত আইনজীৱী হিচাপে কাম কৰিব নোৱাৰিব এবাৰ সুপ্ৰিম কোৰ্টৰ জাজ হৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব তেতিয়া তেওঁলোকে ভাৰতবৰ্ষৰ কোনো এখন কোৰ্টতে তেওঁলোকে আকৌ ওকালতি কৰিব নোৱাৰিব এই ব্যৱস্থাটো এইকাৰণে লোৱা হৈছে যে যদি মানুহৰ মনত এটা সদায় আশা থাকে যে মই ৰিটায়াৰ কৰাৰ পিছত আকৌ মই কোৰ্টত গৈ প্ৰেক্টিছ কৰিম তেতিয়াহ'লে তেওঁলোকে শুদ্ধভাৱে তেওঁলোকে হয়তো জাজমেণ্টবোৰ দিব নোৱাৰিব তাৰ বাবেই এই ব্যৱস্থাটো লোৱা হৈছে সংবিধানৰ অৱস্থাত উচ্চতম ন্যায়ালয়ৰ যিসকল বিচাৰপতি কাৰ্যকালৰ সময়ত তেওঁলোকৰ দৰমহা কৰ্তন কৰিব বা বোনাছ কৰ্তন কৰিব পৰা নাযাব মই আগতেও কৈছোঁ যে যেতিয়ালৈকে তেওঁলোকে চাকৰিত আছে তেওঁলোকৰ দৰমহা বা বোনাছত কোনো ধৰণৰ কোনো হাত লগাব নোৱাৰে তেওঁলোকৰ দৰমহা বা তেওঁলোকৰ বোনাছ সংসদৰ
অনুমোদন মতে নহয় আৰু এই আদালতে কি কৰিব পাৰে এজন ন্যায়াধীশক অৱমাননা কৰাৰ বাবে ইয়াৰ ব্যক্তিক শাস্তি প্ৰদান কৰিব পাৰে বা আদালতে কি কৰিব পাৰে বা ইয়াৰ এজন ন্যায়াধীশক অৱমাননা কৰাৰ বাবে কোনোবা এজন ব্যক্তিয়ে যদি এজন ন্যায়াধীশক অৱমাননা কৰিছে তেতিয়াহ'লে তেওঁক কিন্তু শাস্তি দিব পাৰে এতিয়া আমি চাওঁ উচ্চতম ন্যায়ালয়ৰ পাৱাৰ্ছ এণ্ড ফাংচনছ উচ্চতম ন্যায়ালয়ৰ পাৱাৰ্ছ এণ্ড ফাংচনছ কি আছে আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে মূল বা মৌলিক ক্ষমতা যিটো ইংলিছত কয় অৰিজিনেল জুৰিছডিকশ্যন দ্বিতীয়টো হৈছে আপিল ক্ষমতা এপালেট পাৱাৰ্ছ তৃতীয়টো হৈছে পৰামৰ্শ ক্ষমতা এডভাইজৰী পাৱাৰ্ছ আৰু চতুৰ্থটো হৈছে নিৰ্দেশ আদেশ আৰু লেখ জাৰি কৰাৰ ক্ষমতা বা পাৱাৰ টু ইছ্যু ৰিটছ এতিয়া মূল অধিকাৰ ক্ষেত্ৰত কি বুজায় মূল অধিকাৰ বুলি কওঁতে আমি কি বুজিছোঁ যে ইয়াত আমি কেইটামান বস্তু চাব লাগিব অৰিজিনেল জুৰিছডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট মানে সুপ্ৰিম কোৰ্টে কোনকেইটা ক্ষেত্ৰত মূল অধিকাৰ প্ৰয়োগ কৰিব পাৰে বা মূল অধিকাৰ প্ৰয়োগ কৰি তেওঁলোকে কাম কাজ কৰিব পাৰে প্ৰথমতে হৈছে কি যদি ভাৰত চৰকাৰ আৰু এখন বা তাতোধিক ৰাজ্যৰ মাজত বিবাদ হয় তেতিয়াহ'লে সেইটো জুডিচিয়াৰীৰ সুপ্ৰিম কোৰ্টৰ মূল অধিকাৰৰ ভিতৰত পৰে যদি ভাৰত চৰকাৰ আৰু ইফালে এখন বা দুখন ৰাজ্য থাকে তেতিয়াহ'লে তেওঁলোকৰ মাজত যিটো বিবাদ হৈছে সেইটো অৰিজিনেল জুৰিছডিকশ্যনৰ ভিতৰত সুপ্ৰিম কোৰ্টৰ পৰে দ্বিতীয়টো হৈছে কি যে এফালে ভাৰত চৰকাৰ আৰু এখন বা কেইবাখনো ষ্টেট আৰু ইফালে আকৌ ভাৰতবৰ্ষৰ বাকীবিলাক ষ্টেট তেতিয়াও অৰিজিনেল জুৰিছডিকশ্যন পৰে বুজি পাইছনে যে প্ৰথমতে হৈছে কি ভাৰতবৰ্ষ আৰু বেলেগ ষ্টেট আন ছেকেণ্ড পইণ্টত হৈছে ভাৰত চৰকাৰ আৰু তেওঁলোকৰ লগত এখন বা দুখন ৰাজ্য আৰু ইফালে বেলেগ বেলেগ ৰাজ্য কেইবাখনো মিলি পেলাই তেওঁলোকৰ মাজত হয়তো বিবাদৰ সৃষ্টি হৈছে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে এইটো অৰিজিনেল জুৰিছডিকশ্যন প্ৰয়োগ কৰি পেলাই ৰায়দান দিব লাগিব আৰু তৃতীয় হৈছে দুই বা তাতোধিক ৰাজ্যৰ মাজত যদি কিবা বিবাদ হৈছে তেতিয়াহ'লে তেওঁলোকে এই ক্ষেত্ৰত অৰিজিনেল জুৰিছডিকশ্যন প্ৰয়োগ কৰি পেলাই তেওঁলোকে ৰায়দান দিব লাগিব তাৰোপৰি সংবিধান প্ৰৱৰ্তন হোৱাৰ পিছত তাৰমানে আগৰ কথা নহয় পিছত যেতিয়া সংবিধানখন ৰচনা কৰা হ'ল ৰচনা কৰাৰ পিছত যদি কিবা সন্ধি চুক্তি চনদ বা অংগীকাৰী পত্ৰ এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দান দিয়াত ক্ষমতা আছে তাৰমানে সংবিধান বলবৎ হোৱাৰ পিছত যদি কিবা চুক্তি অংগীকাৰ পত্ৰ বা চনদ ৰচনা কৰা হৈছে আৰু তেওঁলোকৰ মাজত কিবা নিষ্পত্তি লৈ বিবাদ হৈছে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে ইয়াত ৰায়দান দিব পাৰিব সংবিধানৰ 71 নং আৰ্টিকেলত কি কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন সংক্ৰান্তীয় যদি কিবা বিবাদৰ সৃষ্টি হৈছে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে ইয়াক নিষ্পত্তি কৰিব পাৰিব তাৰমানে সুপ্ৰিম ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্ট এওঁলোকৰ নিৰ্বাচনক লৈ পেলাই যদি কিবা বিবাদৰ সৃষ্টি হয় তেতিয়াহ'লে এইটো অৰিজিনেল জুৰিছডিকশ্যনৰ ভিতৰত পৰে সংবিধান প্ৰৱৰ্তন হোৱাৰ আগতে নতুন সংবিধানখন ইমপ্লিমেণ্ট হোৱাৰ আগতে যদি কিবা সন্ধি চুক্তি বা অংগীকাৰ পত্ৰ ইত্যাদি সম্পাদিত হৈছিলে তেতিয়াহ'লে নতুন সংবিধান প্ৰৱৰ্তন হোৱাৰ পিছত এই আগৰ যিবিলাক চুক্তি বা সচনদ আছিলে ইয়াৰ ওপৰত কিন্তু সুপ্ৰিম কোৰ্টৰ কোনো হাত নাই গতিকে আগৰখিনি তেতিয়া সুপ্ৰিম কোৰ্টে নিষ্পত্তি কৰিব নোৱাৰে কিন্তু এনে ক্ষেত্ৰত আকৌ উচ্চতম ন্যায়ালয় ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ত পৰামৰ্শ বিচাৰিব পাৰে আৰু উচ্চতম ন্যায়ালয়ে এই পৰামৰ্শ দিব লাগিব কিন্তু ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে চ' নিশ্চয় তোমালোকে এইখিনি বস্তু বুজিছা যে ৰাষ্ট্ৰপতিয়ে আমাৰ নতুন সংবিধানখন ৰচনা হোৱাৰ পিছত যিবিলাক চুক্তি বা অংগীকাৰ পত্ৰ বা চনদ ৰচনা কৰা হৈছিলে সেইবিলাকক লৈ যদি কিবা বিবাদৰ সৃষ্টি হৈছে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে ইয়াত অৰিজিনেল জুৰিছডিকশ্যনৰ আণ্ডাৰত ইয়াত নিষ্পত্তি কৰিব পাৰে কিন্তু সংবিধান ৰচনা হোৱাৰ আগৰ যিখিনি সেইখিনিত কিন্তু কোনো মাতিব নোৱাৰে কিন্তু
ইয়াতো এটা কথা কৈছে যে ৰাষ্ট্ৰপতিয়ে সেই বস্তুখিনি তেনেকৈ পৰি থাকিবলৈ দিব নোৱাৰে, গতিকে ৰাষ্ট্ৰপতিয়ে উপদেশ বিচাৰিব পাৰে, পৰামৰ্শ বিচাৰিব পাৰে, আৰু তেতিয়া কিন্তু সুপ্ৰিম কোৰ্টে পৰামৰ্শ বা উপদেশ দিব লাগিব। কিন্তু এই পৰামৰ্শ বা উপদেশ ৰাষ্ট্ৰপতিয়ে মানি ল'বও পাৰে বা ৰাষ্ট্ৰপতিয়ে মানি নল'বও পাৰে। তাৰপিছতে আহিল এপিল ক্ষমতা। এপিল কোন কোন ক্ষেত্ৰত কৰিব পাৰিব? চিভিল আৰু ক্ৰিমিনেল কেছত, দেৱানী আইন আৰু ফৌজদাৰী আইন আৰু কনষ্টিটিউশ্যনেল আইন, গতিকে বা বিশেষ অনুমতিৰ জৰিয়তে, তাৰমানে 4টা ক্ষেত্ৰত এপিল কৰিব পাৰে। এটা হৈছে চিভিল কেছত, এটা হৈছে ক্ৰিমিনেল কেছত, এটা হৈছে কনষ্টিটিউশ্যনেল কেছত, আৰু এটা হৈছে স্পেচিয়েল কেছত। এতিয়া সাংবিধানিক কেছটো কেনেকুৱা ধৰণৰ আমি চাওঁ। সাংবিধানিক বিষয়ত কি কৰিব পাৰে? উচ্চ ন্যায়ালয়ে যি ৰায় দিয়ে, মানে যদি কিবা এটা সংঘৰ্ষ হৈছে বা বিবাদ হৈছে সংবিধানৰ কোনোবা এটা আইনক এখনক লৈ পেলাই, তেতিয়া হাইকোৰ্টে যদি ৰায় দিছে সেই ৰায়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত এপিল কৰিব পাৰি। কিন্তু সেই এপিলটোৰ লগত আকৌ হাইকোৰ্টে এখন প্ৰমাণ পত্ৰ দিব লাগিব যে এইটোৱে মূল আইনখনৰ লগত বিতৰ্ক হৈছে, সেই বুলি পেলাই এখন লিখিত প্ৰমাণ পত্ৰ দিব লাগিব। চ' ইজ ইট ক্লিয়াৰ? তেওঁলোকে কি কৈছে যে কনষ্টিটিউশ্যনখনক লৈ পেলাই যদি কিবা কনষ্টিটিউশ্যনেল আইন এটা লৈ পেলাই যদি কিবা এটা বিবাদৰ সৃষ্টি হৈছে, তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে এখন প্ৰমাণ পত্ৰ দি পেলাইহে বস্তুটো সুপ্ৰিম কোৰ্টলৈ পঠিয়াব পাৰিব। যে আৰু লগতে তেওঁলোকে এইষাৰ কথাও লিখি দিব লাগিব প্ৰমাণ পত্ৰখনত যে মৌলিক আইন ইয়াত নিহিত হৈ আছে, যে কনষ্টিটিউশ্যনেল আইন যিখন লৈ পেলাই তেওঁলোকে ৰচনা কৰিছে তাত মানে মৌলিক আইনৰ কথা অন্তৰ্ভুক্ত হৈ আছে। আৰু তেতিয়া উক্ত ন্যায়ালয়ে কেতিয়াবা আকৌ কি হয়, উক্ত ন্যায়ালয়ে যিখন প্ৰমাণ পত্ৰ দিব লাগে তেওঁলোকে কেতিয়াবা সেই প্ৰমাণ পত্ৰখন নিদিবও পাৰে। কনষ্টিটিউশ্যনেল কেছ এটাৰ মানে বিবাদৰ সৃষ্টি হ'ল ঠিকেই, যিটো আইনগত মতে হাইকোৰ্টে প্ৰমাণ পত্ৰ দি পঠিয়াব লাগে, হাইকোৰ্টে হয়তো প্ৰমাণ পত্ৰ নিদিয়াকৈ পঠিয়াই দিব পাৰে। তেতিয়া সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে? বিশেষ অনুমতি বা স্পেচিয়েল লিভ বুলি কয়, বিশেষ অনুমতি বা স্পেচিয়েল লিভ বুলি কয়। এই বিশেষ অনুমতিৰ দ্বাৰা তেওঁলোকে কি কৰিব পাৰে? সুপ্ৰিম কোৰ্টলৈ সেই বিবাদটো আনিব পাৰে, আৰু তেতিয়া সুপ্ৰিম কোৰ্টে সেই বিবাদটো নিষ্পত্তি কৰিব পাৰিব। নেক্সট আহিলে আমাৰ দেৱানী গোচৰ। দেৱানী গোচৰৰ ক্ষেত্ৰত কি হৈছে, যদি গোচৰত গুৰুতৰ আইনৰ প্ৰশ্ন জড়িত আছে, যে চিভিল কেছটোত এটা বিশেষ বা ইম্পৰ্টেঞ্চ চিভিল ল' জড়িত হৈ আছে, তেন্তে এই গোচৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এপিল কৰিব পৰা যায়। যেতিয়া হাইকোৰ্টত এটা চিভিল কেছ সৃষ্টি হৈছে আৰু চিভিল কেছত আইনটোক লৈ পেলাই প্ৰশ্নৰ সৃষ্টি হৈছে, তেতিয়াহ'লে এইটো সুপ্ৰিম কোৰ্টত এপিল কৰিব পৰা যায়। ইয়াৰ বাহিৰেও উচ্চতম ন্যায়ালয়ে যদি ভাবে যে কোনোবা এটা দিৱানী গোচৰ বিচাৰৰ উচ্চতম ন্যায়ালয়ত হোৱাটো উচিত, যে সুপ্ৰিম কোৰ্টে যদি নিজৰ ফালৰ পৰা বা নিজৰ ফালে ভাবি পেলাই কয় যে এইটো সুপ্ৰিম কোৰ্টতহে বিচাৰ হ'ব লাগে, হাইকোৰ্টত নহয়, তেতিয়াহ'লে সেই গোচৰ কাৰণে এপিল কৰিব পাৰিব, সুপ্ৰিম কোৰ্টত এপিল কৰিব পাৰিব। নেক্সট আহিলে ক্ৰিমিনেল কেছ। ক্ৰিমিনেল কেছত আকৌ সুপ্ৰিম কোৰ্টত কেতিয়া এপিল কৰিব পৰা যায়? ইয়াতো আকৌ দুটা ক্ষেত্ৰত এপিল কৰিব পৰা যায়। প্ৰথমতে হৈছে কি, উচ্চ ন্যায়ালয়ে নিম্ন আদালতে নিৰ্দোষী বুলি প্ৰমাণ কৰা কোনোবা এজন ব্যক্তি, তাৰমানে এটা কেছ লোৱাৰ কোৰ্টত চলি আছে, ৰায়দান হ'ল, আৰু সেই ৰায়দানত সেই ব্যক্তিজনক নিৰ্দোষী বুলি প্ৰমাণ কৰিলে, আৰু তেতিয়া কোনো ব্যক্তিৰ মুক্তিৰ আদেশ নাকচ কৰে, মানে ব্যক্তিজনক তেওঁ নিৰ্দোষী বুলি প্ৰমাণ কৰিছে বা তেওঁক কোনো ধৰণৰ বন্দী কৰিবৰ কাৰণে কোৱা নাই, তেওঁক মুক্তিৰ আদেশ দিছে, তেতিয়াহ'লে হাইকোৰ্টে যদি কেছটোত মৃত্যুদণ্ড দিয়ে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টত এপিল কৰিব পৰা যায়। কথাটো ধৰিব পাৰিছেনে মই কি কৈছোঁ? যে যেতিয়া চিভিল ক্ৰিমিনেল কেছ এটা হয়,
তেতিয়া কি হয় নিম্ন আদালতে যদি এজন ব্যক্তিক নিৰ্দোষী বুলি প্ৰমাণ কৰিছে বা কোনো ব্যক্তিক মুক্তিৰ আদেশ দিছে সেইটো কিন্তু হাইকোৰ্টে নাকচ কৰি দিলে যে তেওঁক মুক্তি দিবলৈ দিয়া নাই বা তেওঁক নিৰ্দোষী বুলি নকলে তেতিয়াহ'লে হাইকোৰ্টৰ পৰা গৈ কেছটো সুপ্ৰিম কোৰ্টত এপিল কৰিব পৰা যায় আৰু দ্বিতীয়তে নিম্ন আদালতে বিচাৰ কৰি থকা কোনোবা এটা কেছ পোনপটীয়াকৈ উচ্চ ন্যায়ালয়ে লৈ আহে আৰু আহি পেলাই অভিযুক্তজনক মৃত্যুদণ্ড দিয়ে তেতিয়াহ'লে সেইটো সুপ্ৰিম কোৰ্টত এপিল কৰিব পাৰি তাৰমানে লোৱাৰ কোৰ্টত কেছটো চলি আছে কোনো ধৰণৰ ৰায়দান হোৱাই নাই তেতিয়া হাইকোৰ্টে কেছটো লৈ গুচি আহিলে আৰু তেতিয়া আৰু তাক মৃত্যুদণ্ড দি দিলে তেতিয়াহ'লে সেইটো সুপ্ৰিম কোৰ্টত এপিল কৰিব পৰা যায় যদি সুপ্ৰিম কোৰ্টে ভাবে যে গোচৰটো উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনা যোগ্য তেতিয়াহ'লে উচ্চ ন্যায়ালয়ে তাক সুপাৰিশ কৰিব লাগে যদি হাইকোৰ্টে ভাবে যে এই বস্তুটো বা এই কেছটো আকৌ পুনৰ বিবেচনা কৰিব লাগে সুপ্ৰিম কোৰ্টত তেতিয়াহ'লে সুপ্ৰিম কোৰ্টলৈ পঠিয়াই দিব পাৰে এপিল এণ্ড স্পেচিয়েল লিভ বা বিশেষ অনুমতিৰ মাধ্যমত আপিল এই ক্ষেত্ৰত কি কৰা হৈছে যে আমাৰ সংবিধানৰ আৰ্টিকেল 136 134 নং অনুচ্ছেদত কি কৰা হৈছে যে ভাৰতবৰ্ষৰ ৰাজ্য ক্ষেত্ৰবিলাকত কোনো ন্যায়ালয় বা ন্যায়াধীশৰ ৰায় আদেশ বা নিৰ্দেশ বিৰুদ্ধে আপিল কৰিবলৈ হ'লে উচ্চতম ন্যায়ালয়ে স্পেচিয়েল এটা লিভ বুলি কয় বা স্পেচিয়েল অনুমতি প্ৰদৰ্শন কৰে গতিকে উচ্চ ন্যায়ালয়ৰ যিবিলাক কোনো এখন ৰাজ্যৰ যিবিলাক কোনো ন্যায়ালয় বা কিবা অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এপিল কৰিব পাৰি কিন্তু এইখিনিতে এটা কথা উল্লেখযোগ্য বা আমি জানিব লাগিব যে কোনো সামৰিক আদালতৰ এই ক্ষেত্ৰত কোনো ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে কিন্তু আৰ্মিৰ ক্ষেত্ৰত সদায় বস্তুটো বেলেগ মই অকণমান দেৰি আগতেও তোমালোকক কৈ আহিছোঁ যে আৰ্মিৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয় সংসদে উচ্চতম ন্যায়ালয়ৰ আপিল সংক্ৰান্ত ক্ষমতা সম্প্ৰসাৰণ কৰিব পাৰে তাৰপিছতে আহিলে পৰামৰ্শদান ক্ষমতা বা এডভাইজৰী পাৱাৰ তো এডভাইজৰী পাৱাৰটো কি হৈছে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ দিয়াটো এটা খুব গুৰুত্বপূৰ্ণ অধিকাৰ আমাৰ সংবিধানৰ আৰ্টিকেল 143 ক্লজ 1 ইয়াত কি কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কোনো কেতিয়াবা বিবেচনা কৰে বা ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা ভাবে যে আইন বা তথ্য সংক্ৰান্তত কোনো বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্ন উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ে ন্যায়ালয়ৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন তেতিয়াহ'লে তেওঁ ন্যায়ালয়ক এই কথাটো বিবেচনা কৰিবৰ কাৰণে ন্যায়ালয়লৈ পঠিয়াব পাৰে উচ্চতম ন্যায়ালয়ে এই ধৰণৰ বিষয়ক বিবেচনা কৰি পেলাই তেওঁলোকৰ পৰামৰ্শ ৰাষ্ট্ৰপতিলৈ পঠিয়াই দিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে কিন্তু এই পৰামৰ্শ মানিব বা নামানে সেইটো তেওঁৰ নিজৰ কথা এইটো তেওঁৰ ওপৰত বাধ্যতামূলক নহয় উচ্চতম ন্যায়ালয়ে কি কৰিব পাৰে যিকোনো পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে গতিকে ৰাষ্ট্ৰপতিয়ে পৰামৰ্শ বিচাৰি পঠিয়াব পাৰে কিন্তু সুপ্ৰিম কোৰ্টে পৰামৰ্শটো দিব লাগিব কিন্তু এই পৰামৰ্শটো মানিব নে নামানে সেইটো ৰাষ্ট্ৰপতিৰ নিজৰ ওপৰত কথা উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ অনুৰোধ ক্ৰমে এতিয়ালৈকে বহুত উপদেশ দি আহিছে গতিকে ৰাষ্ট্ৰপতিয়ে বহুত ক্ষেত্ৰত পাব্লিক ইছ্যুজ লৈ পেলাই তেওঁ বহুতবাৰ সুপ্ৰিম কোৰ্টত পৰামৰ্শ বিচাৰিছে আৰু সুপ্ৰিম কোৰ্টে এই পৰামৰ্শবোৰ দিছে সুপ্ৰিম কোৰ্টৰ আৰু এটা ইম্পৰ্টেণ্ট পাৱাৰ হৈছে কি ৰিটছ ইছ্যু কৰা নিৰ্দেশ আদেশ আৰু লেখ জাৰি কৰিব পাৰে নিৰ্দেশ আদেশ আৰু লেখ জাৰি কৰাৰ অধিকাৰ আছে এইবিলাক কি কি বন্দী প্ৰত্যক্ষীকৰণ হেবিয়াছ কৰ্পাছ পৰমাদেশ মেণ্ডেমাছ প্ৰতিৰোধ প্ৰহিবিশ্যন আৰু অধিকাৰ পৃষ্ঠ কোৱা ৱাৰেণ্টো আৰু উৎপ্ৰেষণ ক্ৰাইটেৰিয়া গতিকে এইবিলাকৰ মাধ্যমেৰে কি হৈছে আমাৰ যদি মৌলিক অধিকাৰৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰিছে বা বিভিন্ন সময়ত মৌলিক অধিকাৰৰ পোৱাৰ পৰা জনসাধাৰণ বঞ্চিত হৈছে তেতিয়াহ'লে
এই লেখসমূহ আদেশসমূহৰ মাধ্যমেৰে আমি হেৰুৱা অধিকাৰসমূহ আকৌ পুনৰ ঘূৰাই পাওঁ তাৰপিছতে কোৰ্ট অফ ৰেকৰ্ডছ অভিলেখ আদালত অভিলেখ আদালত বুলি কিয় হৈছে যে আমাৰ আৰ্টিকেল 129ত কি কোৱা হৈছে যে সুপ্ৰিম কোৰ্ট বা কোৰ্টখনক আমি এখন কোৰ্ট অফ ৰেকৰ্ডছ বুলি কোৱা হৈছে এই আদালতত সকলো আইন আৰু বিচাৰ বিভাগীয় যিবিলাক কাৰ্য আছে সব মানে প্ৰমাণ হিচাপে ৰাখি থোৱা হৈছে গতিকে আৰু তাক সুন্দৰভাৱে সংৰক্ষণ কৰা হৈছে কোৰ্ট অফ ৰেকৰ্ডছ গতিকে যিমানবিলাক কেছৰ ৰায়দান দিয়া হৈছে সেইবিলাক সব ৰেকৰ্ডেড আছে গতিকে পিছত যদি কোনোবাই কিবা এটা কেছ কৰে তেতিয়াহ'লে সেই আগৰ দৃষ্টান্ত বা আগৰ ৰেকৰ্ডৰ পৰা দৃষ্টান্ত দি পেলাই তেওঁলোকে সেই কেছটো ফাইট কৰিব তেওঁলোকে পাৰিব উচ্চতম ন্যায়ালয়ৰ পৰা সংৰক্ষিত সকলো নথিপত্ৰ ভাৰতৰ যিকোনো আদালতত বা কৰ্তৃপক্ষই যেতিয়াই প্ৰমাণ হিচাপে দেখুৱাব লাগে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে এইটো এটা খুবেই ভাল ব্যৱস্থা যে এবাৰ কোৰ্টত এটা ৰায়দান হোৱাৰ পিছত এইটো এটা প্ৰেচিডেণ্ট হৈ যায় যে অন্য এখন ষ্টেটত যদি হয় বা অন্য কাৰোবাৰ লগত হয় তেতিয়াহ'লে সেই আগৰ ৰায়দানৰ দৃষ্টান্ত আনি পেলাই তেওঁলোকে বেলেগ কেছ তেওঁলোকে ফাইল কৰিব পাৰে পানিছমেণ্ট ফৰ কণ্টেম্প্ট অফ কোৰ্ট বা আদালত অৱমাননা কৰাৰ কাৰণে তেওঁলোকক শাস্তি দিব পাৰে এতিয়া আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল 129ত কি কোৱা হৈছে যে যদি আদালতক কোনোবাই অৱমাননা কৰে বা আদালতে দিয়া কিবা নিৰ্দেশ কোনোবাই নামানে বা সেই নিৰ্দেশৰ বিৰুদ্ধে যায় তেতিয়াহ'লে তেওঁলোকক শাস্তি দিব পাৰিব তাৰপিছতে ৰায় আৰু আদেশ পুনৰ বিবেচনা ৰিভিউ অফ জাজমেণ্ট এণ্ড অৰ্ডাৰ সুপ্ৰিম কোৰ্টে এবাৰ দিয়া জাজমেণ্ট এইটোৱে ফাইনেল বুলি নহয় যদি তাত যথোচিত প্ৰমাণ আকৌ দিব পৰা যায় তেতিয়াহ'লে আগতে হৈ যোৱা কোৰ্ট কেছৰ ওপৰত আকৌ তেওঁলোকক বিবেচনা কৰিব পাৰে আৰু সেইবিলাক বিবেচনা কেতিয়া কৰিব পাৰিব যেতিয়া আদালতে নতুন তথ্য বা সাক্ষীৰ সন্ধান পায় যে এটা কেছ অলৰেডি মীমাংসা হৈ গ'ল কিন্তু কেছটোত এটা নতুন টাৰ্ণ ল'লে যে নতুন সাক্ষী আহিলে বা নতুন ধৰণৰ তথ্য পাতি আগত পৰিল হাতত পৰিছেহি তেতিয়াহ'লে সেই কেছটো তেওঁলোকে পুনৰ অ'পেন কৰিব পাৰে যেতিয়া অভিলেখ ৰেকৰ্ড অনুযায়ী কোনো দোষ ধৰা পৰে যে কোৰ্ট কেছত ৰায়দানটো দিয়া হৈ গ'ল ঠিকেই কিন্তু পিছত কি হৈছে তেওঁলোকৰ আকৌ কিবা এটা কেছ ধৰা পৰিলে বা চকুৰ আগত আহিলে বা পুনৰ বিবেচনাৰ বাবে যথেষ্ট কাৰণ আছে যে কেছটো আকৌ এবাৰ বিবেচনা কৰিব লাগে বা বিবেচনা কৰাৰ কাৰণে যথেষ্ট স্থল আছে গতিকে এই ক্ষমতাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে নিজৰ কৰা ভুলৰ সংশোধনো কৰিব পাৰে গতিকে আগতে তেওঁলোকে অলৰেডি কেছটো নিষ্পত্তি কৰি পেলালে চালে কিন্তু তাৰপিছত দেখিলে যে নহয় ইয়াত আৰু মানে বেলেগ ধৰণৰ জাজমেণ্ট দিব পৰা স্কোপ আছে যিহেতু তেওঁলোকৰ হাতলৈ বেলেগ বেলেগ তথ্য আহি পৰিলে জুডিচিয়েল ৰিভিউ বৈধতা বিচাৰ কৰাৰ ক্ষমতা জুডিচিয়েল ৰিভিউ মানে কি যে জৰিয়তে কোনো আইনৰ বৈধতা বা সাংবিধানিক আইনৰ বিচাৰ কৰিব পাৰে তাৰমানে সুপ্ৰিম কোৰ্ট হৈছে যে তেওঁলোকে দিয়া সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে উচ্চতম ন্যায়ালয়ে এই ক্ষমতাৰ মাধ্যমেৰে আইনৰ বৈধতা বা সাংবিধানিক বিচাৰ সাংবিধানিক কোনো লৰ বিচাৰ তেওঁলোকে কৰিব পাৰে গতিকে এইটো কয় জুডিচিয়েল ৰিভিউ কোনো আইন আদেশ চুক্তি বা সংবিধানৰ সৈতে সংগতিপূৰ্ণ হয় নে নহয় সেইটো বিচাৰ কৰা হৈছে বা ইয়াকো বৈধ বিচাৰ কৰিব পৰা যায় যে যিবিলাক আইন প্ৰণয়ন কৰা হৈছে বা যি ধৰণে কৰা হৈছে সেইবিলাকৰ বৈধতাটো আছে নে নাই দ্বিতীয়তে সংবিধানৰ ব্যাখ্যাকৰ্তা সংবিধানত সংসদে যিবিলাক আইন প্ৰণয়ন কৰিছে সেইবিলাক কিমান দূৰ ঠিকমতে হৈছে বা সেইবিলাক আইনৰ গণ্ডিৰ ভিতৰত থাকি পেলাই হৈছে নে নাই সেইটো তেওঁলোকে বিচাৰ কৰিব পাৰে কৰ্মচাৰী নিয়োগৰ ক্ষমতা পাৱাৰ টু এপইণ্ট অফিচাৰ্ছ উচ্চতম ন্যায়ালয়ৰ নিজস্ব এটি কাৰ্যালয় আছে উচ্চতম ন্যায়ালয়ৰ নিজৰ সেই কাৰ্যালয়ত যিসকল কৰ্মচাৰী থাকিব তেওঁলোকক কেনেকৈ এপইণ্টমেণ্ট দিব এই কাৰ্যালয়ৰ পৰিচালনাৰ বাবে উচ্চতম ন্যায়ালয়ে বিভিন্ন ধৰণৰ কৰ্মচাৰীক নিয়োগ কৰে গতিকে
এই বিষয়াসকল উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্ৰণাধীনত গতিকে তেওঁলোকৰ নিজৰ কাৰ্যালয় চলাবৰ কাৰণে তেওঁলোকৰ হাতত কি আছে বিভিন্ন ধৰণৰ মানুহ লাগিব এই মানুহবিলাক তেওঁলোকে নিজে নিয়োগ কৰে তেওঁলোকৰ নিজৰ এটা ব্যৱস্থা আছে আৰু এই ব্যৱস্থাটো বা সেই গোটেই অনুষ্ঠানটো কোনে নিয়ন্ত্ৰণ কৰে সংসদে নকৰে এইটো ন্যায়ালয়ে বা ন্যায়পালিকাই নিজে শাসন কৰে ইয়াৰ উপৰিও এই ক্ষমতাখিনিৰ উপৰিও বিভিন্ন ধৰণৰ আৰু কিছুমান ক্ষমতা পালন কৰা হয় আমাৰ সংবিধানৰ যিখন 42nd এমেণ্ডমেণ্ট আছিলে এই এমেণ্ডমেণ্ট অনুসৰি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ পৰা অন্য উচ্চ ন্যায়ালয়লৈ কোনো গোচৰ হস্তান্তৰ কৰিব পাৰে গতিকে 42nd এমেণ্ডমেণ্টে কি ক'লে যে এটা কেছ কোনোবা এখন হাইকোৰ্টত চলি আছে বাট তেওঁলোকে বিচাৰিছে যে সেইখন অন্য এটা হাইকোৰ্টলৈ যাওক গতিকে সেইটো স্থানান্তৰ কৰিব পৰা যায় কেন্দ্ৰীয় আৰু ৰাজ্যিক আইন জড়িত কোনো গোচৰ একেলগে উচ্চতম ন্যায়ালয়ত বা একাধিক উচ্চ ন্যায়ালয়ত চলি থাকিলে ভাৰতৰ এটৰ্নি জেনেৰেলে আবেদন অনুযায়ী উচ্চতম ন্যায়ালয়ে এই গোচৰ নিষ্পত্তি কৰিবলৈ নিজৰ হাতলৈ আনিব পাৰে গতিকে একে সময়তে যদি কেইবাখনো হাইকোৰ্টত কিবা এটা কেছ চলি আছে আৰু যদি এটৰ্নি জেনেৰেলে এপিল কৰে তেলে সেই কেছটো তেওঁলোকে উচ্চতম ন্যায়ালয়লৈ লৈ যাব পাৰে গতিকে এই ফালৰ পৰা দেখা গৈছে কি যে সংবিধানে আমাৰ যিখন উচ্চতম ন্যায়ালয় আছে এই উচ্চতম ন্যায়ালয়ক এখন খুব শক্তিশালী ন্যায়ালয় বুলি আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকে কিছুমান বাধাৰ মাজেৰে কাম কৰিব পাৰে বা লগীয়া হৈছে কিন্তু উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ সকলো আদালতৰ শীৰ্ষত অৱস্থিত বাধাৰ কিছুমান আছে বা কিছুমান এনেকুৱা ধৰণৰ আইনী প্ৰক্ৰিয়া আছে যিটো কথাৰ কাৰণে তেওঁলোকে কিছুমান কাম কৰিবলগীয়া তেওঁলোকে হোৱা নাই কিন্তু তথাপিও কি দেখা গৈছে যে আমাৰ সুপ্ৰিম কোৰ্ট বা আমাৰ যিটো জুডিচিয়েল চিষ্টেম আছে সেই জুডিচিয়েল চিষ্টেমটোৱে কিন্তু ন্যায় দিবৰ কাৰণে বহুতবিলাক ব্যৱস্থা হাতত লৈছে বা ব্যৱস্থা গ্ৰহণ কৰিছে সময়ৰ লগে লগে নতুন নতুন কিছুমান কনচেপ্ট উঠি আহিছে জুডিচিয়েল ৰিভিউ বা জুডিচিয়েল এক্টিভিজম ন্যায়িক সক্ৰিয়তা বা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনছ এনেকুৱা ধৰণৰ কিছুমান নতুন নতুন মানে ব্যৱস্থা উঠি আহিছে যিটো সময়ৰ অভাৱৰ কাৰণে আজি মই তোমালোকৰ লগত আলোচনা কৰিব নোৱাৰিম কিন্তু এইবিলাকৰ মাধ্যমেৰে আমাৰ জুডিচিয়েল চিষ্টেমটোক আমি আৰু কিছু শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ আমাৰ ভাৰতবৰ্ষত মানে মেইন উদ্দেশ্য বা ভাৰতবৰ্ষৰ মেইন লক্ষ্য হৈছে কি যে আমি নাগৰিকসকলক কেনেকৈ সুবিধা আমি দিব পাৰোঁ ভাৰতবৰ্ষৰ নিচিনা এখন বিশাল দেশত বিভিন্ন ধৰণৰ লোকে প্ৰবাস কৰে ইয়াত বিভিন্ন ধৰণৰ কনফ্লিক্ট বা বিভিন্ন ধৰণৰ ক্লাছ হ'ব পাৰে এইবিলাকৰ মাধ্যমেৰে আমি কেনেকৈ তেওঁলোকক বেষ্ট আমি দিব পাৰোঁ সেইটোৱে হৈছে আমাৰ সংবিধানৰ মেইন লক্ষ্য বা জুডিচিয়াৰীৰ মেইন উদ্দেশ্য সংবিধানখনৰ সুপ্ৰিম কোৰ্টক আমি সংবিধানৰ ব্যাখ্যাকৰ্তা হিচাপে ৰাখিছোঁ সুপ্ৰিম কোৰ্টে সংবিধানে পাছ কৰা আইনবিলাক যুক্তি সম্পূৰ্ণ হৈছে নে নাই যদি কিবা তেওঁলোকে অযুক্তি সম্পূৰ্ণ কিছুমান আইন প্ৰণয়ন কৰে তেতিয়াহ'লে সেইটোক তেওঁলোকে বাধা দিব পাৰে তেওঁলোকে ৰিভিউ কৰিব পাৰে গতিকে কনষ্টিটিউশ্যনৰ গাৰ্জিয়ান যদিও সুপ্ৰিম কোৰ্টক আমি কিছুমান কাম কৰিবলৈ আমি দিব পৰা নাই কিন্তু তেওঁলোকক আমি জুডিচিয়াৰীক আমি এই পাৱাৰটো দিছোঁ সুপ্ৰিম কোৰ্টক এই পাৱাৰটো দিছোঁ যে তেওঁলোকে কনষ্টিটিউশ্যনেল লজবোৰ যাতে লিমিট ক্ৰছ কৰি নাযায় সেইটো তেওঁলোকে সদায় চকু দিব লাগিব তাৰোপৰি উচ্চতম ন্যায়ালয়ে আইন সভাই পাছ কৰা আইন বা ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালে দিয়া আদেশ আদি সংবিধান বিৰোধী হয়নে নহয় সেইটোকো তেওঁলোকে বিচাৰ কৰিব পাৰে গতিকে তেওঁলোকে কি কৰিব পাৰে যে ৰাষ্ট্ৰপতিয়ে বা ৰাজ্যপালে দিয়া যিবোৰ আদেশ সেইবিলাক সংবিধান বিৰোধী হয়নে নহয় সেইটো সুপ্ৰিম কোৰ্টে বিচাৰ কৰিব পাৰে কোনো আইন বা আদেশ সংবিধান বিৰোধী হ'লে উচ্চতম ন্যায়ালয়ে এই আদেশ বা আইনক অবৈধ বুলি স্বীকাৰ কৰিব পাৰে গতিকে সুপ্ৰিম কোৰ্টক আমি এইখিনি অধিকাৰ দিছোঁ যে তেওঁলোকে অন্যই পাছ কৰা কোনোবা এখন আইন তেওঁলোকক এইটো দৰকাৰ পৰিলে এইটো ইলিগেল হৈছে বা
আইনৰ মতে হোৱা নাই বুলি তেওঁলোকে বিচাৰ কৰিব পাৰে ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰাটো উচ্চতম ন্যায়ালয়ৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে উচ্চতম ন্যায়ালয়ে নাগৰিকৰ সকলো ধৰণৰ ভূমিকা তেওঁলোকে ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে আৰু নাগৰিকৰ মৌলিক অধিকাৰ সংক্ৰান্ত যিবোৰ কেছ আদালতলৈ আহে সেইবিলাকৰ ওপৰত তেওঁলোকে শুনানি কৰিব পাৰে আৰু তেওঁলোকে ৰায়দান দিব পাৰে আমাৰ যিবিলাক দেৱানী আইন আছে বা আমাৰ যিবিলাক ফৌজদাৰী আইন আছে সেই গোটেইবিলাককো সুপ্ৰিম কোৰ্টে ব্যাখ্যা কৰিব পাৰে আৰু সেইমতে বাকী ন্যায়ালয়বিলাকেও এইবিলাক ফলো কৰি আহে থেংক ইউ